Everyone, welcome to our YouTube channel Assam Pariksha Study Point. আমি পুনৰ আৰু এটা মেথছৰ ভিডিঅ' লৈ আপোনাৰ লগত আহিছোঁ। চ' আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম বেছিক জেমেট্ৰিক কিছুমান কথা, যিটো আমাৰ আগন্তুক এডিআৰই পৰীক্ষাত যথেষ্ট সহায়ক হ'ব গ্ৰেড 4 এণ্ড গ্ৰেড 3 কাৰণে। চ' আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। লগতে যিসকল আমাৰ চেনেলত নতুন, তেওঁলোকক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব, যাতে এনেকুৱা প্ৰত্যেকটা ভিডিঅ' আপলোড হোৱাৰ লগে লগে সেই ন'টিফিকেশ্যনটো আপোনালোকে পাই যায়। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ। ভিডিঅ'টো যথেষ্ট সহায়ক হ'ব। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাওক, তাৰ আগতে কিছুমান দৰকাৰী কথা আপোনাৰ লগত আমি শ্বেয়াৰ কৰিব ওলাইছোঁ। আমি প্ৰত্যেক ভিডিঅ'তে এই বস্তু আপোনাৰ লগতে আমি শ্বেয়াৰ কৰোঁ যে ষ্টাডি ৰিলেটেড মেটেৰিয়েলছ যদি আপোনালোকে বিচাৰি আছে, চ' বহুত কম দামত আপোনালোকে সেই মেটেৰিয়েলছবোৰ পাই যাব। বথ লেংগুৱেজ আছামিজ এণ্ড ইংলিছ, পূৰা ডিটেইলছ তথ্য আছে ইয়াতে, সেইখিনি পঢ়ি লওক। আৰু ইণ্টাৰেষ্টেড যদি আছে তেনেহ'লে ইয়াতেও আপোনালোকৰ স্ক্ৰীণত হোৱাটছআপ নম্বৰ আছে, তাতে যোগাযোগ কৰিলে সকলোখিনি PDF ফৰ্মেটত আপোনালোকে পাই যাব। বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছ PDF কোৰ্চ আমি প্ৰভাইড কৰি আছোঁ 2022 আগষ্ট মাহৰ পৰা 2023 নৱেম্বৰলৈ, আৰু ডিচেম্বৰ শেষ হোৱাৰ লগে লগে ডিচেম্বৰৰ টোটেল ডিটেইলছবোৰ পাই যাব। গতিকে যিসকলে এই বস্তুখিনি ল'ব বিচাৰে তেওঁলোকে আমাৰ এই স্ক্ৰীণত যিটো হোৱাটছআপ নম্বৰ দেখা পাই আছে তাতে যোগাযোগ কৰিব পাৰে। চ' বলক আজি আমি ভিডিঅ'টো ধুনীয়াকৈ আলোচনা কৰোঁ। আজি যিহেতু ভিডিঅ'টো আমাৰ কিহৰ ওপৰত, জেমেট্ৰিৰ ওপৰত। চ' জেমেট্ৰি কিয় দৰকাৰ হয় তাৰ বিষয়ে অলপ জানি ল'ম। আমি জেমেট্ৰি পঢ়োঁ, তাৰ মাজত বহুত হয় যে পঢ়িলোঁ, আজিলৈকে জেমেট্ৰি ব্যৱহাৰটো নাজানিলোঁ বা কিয় দৰকাৰ হয়নে, কিছুমান ধাৰণা তেনেকৈ থাকে। ত' জেমেট্ৰি অধ্যয়ন বিভিন্ন কাৰণত গুৰুত্বপূৰ্ণ। প্ৰথমতে ই আমাক আমাৰ চৌপাশৰ ভৌতিক জগতখন বুজিবলৈ সহায় কৰে। ভৌতিক মানে যিটো আমি চকুৰে দেখা পাওঁ, টাচ কৰিব পাৰোঁ হয়নে, তেনেকুৱা বস্তু বুজাত আমাৰ জেমেট্ৰিয়ে সহায় কৰে। আকাৰ আকৃতিৰ লগত হয়নে। জ্যামিতিক আকৃতি প্ৰকৃতি পোৱা যায় আৰু ভৌতিক বস্তুৰ আৰ্হি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ হয়নে। আমি জ্যামিতি পঢ়ি সেই আমাৰ মাইণ্ডত কি আহে, ভিজুৱেলিটি আমি ধুনীয়াকৈ দেখা পাওঁ। তাৰপিছত আমাৰ মাইণ্ডত সেই কনচেপ্টটো ক্লিয়াৰ হয়, আমি তেতিয়া কগনেটিভ ডেভেলপমেণ্টটো হয় জ্যামিতি পঢ়িলে। অভিযান্ত্ৰিক আৰু নিৰ্মাণৰ বাবে জ্যামিতিক অতি প্ৰয়োজন। অভিযান্ত্ৰিক মানে হৈছে ইঞ্জিনিয়াৰিং কাৰণে, চিভিল ইঞ্জিনিয়াৰিং হওক হয়নে, তাৰ কাৰণে জ্যামিতিক ধাৰণা নাথাকিলে আমি এই ডাঙৰ ডাঙৰ অট্টালিকা, ব্ৰিজ ইত্যাদি বনাব নোৱাৰিম। অট্টালিকাৰ পৰা আৰম্ভ কৰি দলং, গাড়ীলৈকে সকলো ডিজাইন কৰিবলৈ জ্যামিতিক আকৃতি ব্যৱহাৰ কৰা হয় হয়নে। তাৰমানে কোন ঠাইত কেনেকৈ আকৃতি দিলে কামটো সহজে হ'ব আৰু সুবিধাজনক হ'ব, সেইবোৰ জ্যামিতিক ধাৰণা যদি থাকে তেতিয়াহে হয়। তৃতীয়তে, জ্যামিতিক সমস্যা সমাধানৰ বাবে এক উপযোগী আহিলা। তাৰমানে এই জ্যামিতিক হৈছে সমস্যা সমাধানৰ বাবে এটা কি উপযোগী আহিলা। জ্যামিতিৰ থ্ৰুতে আমি বিভিন্ন কি কৰিব পাৰোঁ, প্ৰব্লেমছবোৰ ছল্ভ কৰিব পাৰোঁ। যুক্তি আৰু যুক্তিৰ দক্ষতা ব্যৱহাৰ কৰি জ্যামিতিক সমস্যা সমাধান কৰিব পাৰি। আমি যুক্তিৰ লগতে লজিকেল থিংকিং হয়নে, থিংকিংটো আমাৰ বাঢ়ে। শেষত কওঁ যে জ্যামিতি হৈছে এক মজাৰ আৰু প্ৰত্যাহ্বানমূলক বিষয়, যিটো সকলো বয়সৰ ছাত্ৰ ছাত্ৰী উপভোগ কৰিব পাৰে। তাৰমানে এইটো এনেকুৱা বস্তু যিটো আমি সকলোৱে ইণ্টাৰেষ্টিংভাৱে ল'ব লাগে, আৰু সেইটো আমাৰ যথেষ্ট সহায়ক হ'ব আমাৰ বিভিন্ন সমস্যাবোৰ সমাধান কৰোঁতে। এতিয়া বেছিক কিছুমান কথা আমি ইয়াতে আলোচনা কৰিছোঁ। ৰেখা, লাইনছ যিটো আমি কওঁ, ৰেখা যেনেকৈ ৰেখা হৈছে দুইফালে অসীমভাৱে বিস্তৃত হোৱা এটা পোনপথ, মানে দুইফালে ইফালে গৈ আছে ইফালে গৈ আছে নে, ইফালে যাব ইফালে যাব, দুইফালে অসীমভাৱে গৈ থকা এটা পথ, ধৰক এটা ৰাস্তা যিটো কোনো সীমা নাই। বিন্দু হ'ল মহাকৰ কোনো মাত্ৰা নথকা স্থান। বিন্দু য'ত আমি জাষ্ট টাচ কৰাৰ লগে এইটো বিন্দু হয়নে, এইটো বিন্দু বুলি কওঁ আমি। সমতল হৈছে, এতিয়া সমতল বুলি ক'লে এটা য'ত আমি একদম পৃষ্ঠ হয়নে, পৃষ্ঠ এটা পূৰা পোন পৃষ্ঠ, ওখৰা মোখৰা নহয়। সমতল হৈছে সকলো দিশতে অসীমভাৱে বিস্তৃত সমতল পৃষ্ঠ। এটা ৰেখা আৰু এটা বিন্দু এটা সমতল নিৰ্ধাৰণ কৰে। তাৰমানে এটা ৰেখা আৰু এটা বিন্দু কি কৰে, ৰেখা আৰু বিন্দুটোৱে কি কৰে, এটা সমতলটো কি কৰিব পাৰে, আমাক কৈছে যে সমতল নিৰ্ধাৰণ কৰে। সমতলটো কেনেকুৱা, ওখৰা মোখৰ নে কেনেকুৱা টাইপৰ আছে, ঠিক আছে। ৰেখাখণ্ড হৈছে দুটা বিন্দুৰ মাজৰ ৰেখাৰ অংশ। ৰেখাখণ্ড হৈছে দুটা বিন্দুৰ মাজত, এটা বিন্দু মানে এনেকৈ আঁচ দিলোঁ নহয়, এই বিন্দুৰ পৰা এই যিটো ৰেখাখণ্ড, তাৰমানে এই এৰ পৰা বিলৈকে এইটো আমি কি বুলি ক'ম, ৰেখাখণ্ড বুলি ক'ম, ঠিক আছে। এতিয়া
ৰশ্মি হ'ল কোনো বিন্দুৰ পৰা এটা দিশত অসীমভাৱে বিস্তৃতি। তাৰমানে এটা বিন্দুৰ পৰা আৰম্ভ কৰিছোঁ কিন্তু গৈ আছোঁ, মানে এনেকৈ মই দেখাই দিছোঁ ইফালে গৈ থাক, অসীম হ'ব পাৰে হয়নে? এইটো কি বুলি ক'ম? আমি ৰশ্মি বুলি ক'ম। এটা বিন্দু দুটা ৰশ্মি লগ হ'লে কোণ গঠিত হয়। এটা বিন্দু যেনেকৈ দুটা ৰশ্মি আহিলে টাচ হৈ গ'ল এটা বিন্দুত আহি, এটা কোণ এটা উৎপন্ন হৈ যাব হয়নে? কোনটো ডিগ্ৰীত জুখিব লাগে? কোনবোৰ আমি কিহত জোখোঁ? ডিগ্ৰীত। টোটেল আমাৰ কিমান কিমান ডিগ্ৰী কোণ থাকে বোলে? 360 ডিগ্ৰী। এনেকৈ পূৰা 360 ডিগ্ৰী হৈ গ'লে কি হয়? এটা বৃত্ত হয়, এটা গোল হয়নে? পূৰা এনেকৈ পূৰা গোল এটা হৈ যাব, এটা 360 ডিগ্ৰী বুলি কওঁ। তাৰপিছত সমান্তৰাল ৰেখা হ'লে কেতিয়াও লগ নপৰাৰ সদায় একে দূৰত্বত থকা দুটা ৰেখা। তাৰমানে এইটো ট্ৰেইন লাইন দেখিছে নাই? এনেকৈ সদায় এক লগত গৈ থাকে, বাট কেতিয়াও এটা আনটোৰ লগত লগ নহয় আৰু সদায় গৈ থাকে চিধাকৈ গৈ থাকে। ঠিক আছে। লম্ব ৰেখা হৈছে শোকোণত ছেদ কৰা দুটা ৰেখা। লম্ব যেনেকৈ এনেকৈ কৰিলে এনেকৈ চিন দিলোঁ নহয়, লম্ব ৰেখা হয়নে? লম্ব বুলি ক'ম এইটো। ইয়াৰ এই চিনৰ লম্ব হৈছে চিনটো। ঠিক আছে, এইটো বেছিক কথাবোৰ। ইয়াত কি কৈছে চাওক, মৌলিক জ্যামিতিক ধাৰণাবোৰ। যেনেকৈ ইয়াত কৈছে তিনিটা মৌলিক ধাৰণা আমি শিকিম আজি। তাৰ আৰু বস্তু শিকিম, বস্তু বাট আমাৰ মৌলিক ধাৰণা জ্যামিতিক কি দিয়া হয়? বিন্দু, ৰেখা আৰু সমতল হয়নে? সকলো জ্যামিতিক বস্তুৰ ভিতৰত বিন্দু আটাইতকৈ সহজ। মহাকৰ ক্ষুদ্ৰ বিন্দুবোৰ মাত্ৰ, যেনেকৈ আমাৰ এই বিন্দুবোৰ হয়নে? এটা এটা বিন্দু, এ বি চি ডি ই এইবোৰ এটা এটা বিন্দু। এতিয়া ৰেখাবোৰ বিন্দুৰে গঠিত হয়নে? কেনেকৈ হয়? বিন্দু যেতিয়া আমি জইন কৰোঁ, ধৰক ইয়াতে এনেকৈ কৰিলোঁ মই, এই বিন্দু যেতিয়া জইন কৰিলে কি হ'ল? ৰেখা এটা হৈ গ'ল হয়নে? এতিয়া আৰু ই পোন বা বক্ৰ হ'ব পাৰে, কেতিয়াবা চিধা হ'ব পাৰে। মই এনেকৈ এটা বিন্দু দিলোঁ, এইটো পোন, এইটো বক্ৰ হৈ গ'ল, চিধাকৈ দিলোঁ চিধা হৈ গ'ল। সমতল ৰেখাৰ গঠিত আৰু সমতল বা বক্ৰ হ'ব পাৰে। সেইটো বিন্দুৰ পজিশ্যনৰ ওপৰত কি হয়? আমাৰ ৰেখাবোৰ হয়তো বক্ৰ হ'ব পাৰে বা সমতল হ'ব পাৰে। ঠিক আছে। এতিয়া চাওক, শাৰী তিনি প্ৰকাৰৰ আমি ৰেখা বুলি কওঁ নহয়। যেনেকৈ এটা হৈছে উলম্ব ৰেখা, এটা হৈছে অনুভূমিক ৰেখা আৰু এটা হৈছে তিৰ্যক ৰেখা। এতিয়া এটা উলম্ব ৰেখা ওপৰলৈ তললৈ যায়। এনেকৈ উলম্ব হ'লে কি হয়? ওপৰৰ তললৈ যাব পাৰে হয়নে? ইয়াক কাগজত ভিৰে প্ৰতিনিধিত্ব কৰা হয়। ইয়াত বুজাবলৈ হ'লে কি হয়? ভি চাইনটো আমি প্ৰতিনিধিত্ব কৰোঁ। অনুভূমিক ৰেখা বাওঁফালৰ পৰা সোঁফাললৈ যায়। তাৰমানে কি হয়? লেফ্ট টু ৰাইট হয়নে? লেফ্ট টু ৰাইট এনেকৈ যায়। ইয়াক আমি বুলি কাগজেৰে এইচ বুলি কি হয়? প্ৰতিনিধিত্ব কৰা হয়। আৰু তিৰ্যক ৰেখা কি হয়? এটা চুকৰ পৰা আন এটা চুকলৈ যায়। ইয়াক কাগজত দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়। ঠিক আছে। তিৰ্যক ৰেখাটো এটা চুকৰ পৰা, এটা কোণ য'ত চুক এটা থাকিব, এই চুকৰ পৰা আন এটা চুকলৈ যেতিয়া আমি এই চুকৰ পৰা চুকলৈ গ'লোঁ নহয়, বা এই চুকৰ পৰা এই চুক আহিলোঁ, তেতিয়া ইয়াক কি তিৰ্যক ৰেখা বুলি কয় আৰু ইয়াক আমি দ্বাৰা প্ৰতিনিধিত্ব কৰোঁ। ঠিক আছে। এতিয়া কি কৈছে? মৌলিক জ্যামিতিক ধাৰণা বেঁকাটো। এই অধ্যায়ত আমি বক্ৰতা চাম, মানে কেনেকৈ হ'ব পাৰে বক্ৰতাবোৰ, কি ধৰণৰ হ'ব পাৰে। বক্ৰতা হৈছে এনে এক ৰেখা যিবোৰ পোন নহয়, চিধা নহয়। আৰু এই অধ্যায়ত আমি কেইটামান বক্ৰৰ ওপৰত চকু ফুৰাম। যেনেকৈ আমি বৃত্তবোৰ চাই আৰম্ভ কৰিম। বৃত্ত যিটো আছে মানে বৃত্তটো কি হয়? ষ্ট্ৰেইট নহয় ন, এইটো বক্ৰ ৰেখাৰে গঠিত এটা চিত্ৰ। বৃত্ত হৈছে এক প্ৰকাৰৰ বক্ৰ যিটো এক নিৰ্দিষ্ট বিন্দুৰ পৰা এক দূৰত্বত থকা সকলো বিন্দুৰে গঠিত হয়নে? নিৰ্দিষ্ট এটা বিন্দুৰ পৰা আৰম্ভ হ'ব আৰু এটা নিৰ্দিষ্ট বিন্দুৰ পৰা কি হ'ব? ডিষ্টেঞ্চটো ছেইম থাকিব এনেকুৱা এই বিন্দুটোৰ পৰা হয়নে? যাক আমি কেন্দ্ৰ বোলো। বৃত্তৰ যিকোনো বিন্দুলৈ কেন্দ্ৰৰ পৰা যি দূৰত্বক ব্যাসাৰ্ধ বোলা হয়। তাৰমানে এইটো আমি জানো, বৃত্তৰ কি হয়? কেন্দ্ৰৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব কি বুলি কওঁ? আমি ব্যাসাৰ্ধ বুলি কওঁ। ঠিক আছে। তাৰপিছত কি কৈছে? যে বৃত্তৰ পৰিধি হ'ল বৃত্তৰ প্ৰান্তৰ এই পৰিধিটো, এইটো কি হয়তো? প্ৰান্ত। তাৰমানে এই কাষে কাষে থকাটো এইটো আমি কি বুলি ক'ম? পৰিধি বুলি ক'ম। এতিয়া কি কৈছে চাওক, যে চাৰিওফালে থকা দূৰত্ব বৃত্তৰ ক্ষেত্ৰফল হ'ল বৃত্তটোৰ ভিতৰত থকা ঠাই। আৰু ক্ষেত্ৰফল ওলাব যাওঁতে এই জেগাটোত কিমান বস্তু জেগা ধৰিব বা এই ভিতৰৰ ঠাইখিনি কিমান ৰং কৰিব পাৰিম, এইটো হ'ব বৃত্তটোৰ আমি ক্ষেত্ৰফল। ঠিক আছে। এতিয়া চাওক, ইয়াত এটা বৃত্তৰ পৰিধি আৰু ক্ষেত্ৰফল এটা ডায়েগ্ৰাম আমি দিছোঁ এতিয়া জাষ্ট হয়নে? তাৰপিছত চাওক, বহুভুজ আমি পলিগনছ বুলি কওঁ। বহুভুজ হৈছে অসীম সংখ্যক সৰল ৰেখা খণ্ডৰ দ্বাৰা গঠিত বন্ধ সমতলৰ আকৃতি। এই আকৃতিবোৰ চাওক, এটা বহুভুজ হয়নে? এইটো বাদ দিলে, ত্ৰিভুজ চতুৰ্ভুজ বাদ দিলে বাকী চাৰিটাৰ পৰা বেছি বাহুৰে আকৃত বন্ধ সমতল আকৃতিৰ আমি চিত্ৰবোৰক কি বুলি কওঁ? বহুভুজ বুলি কওঁ। প্ৰতিটো ৰেখা খণ্ডই হুবহু আন দুটা ৰেখাৰ খণ্ডক লগ পায় এনে কোণত যিবোৰ কাষৰীয়া বা পৰিপূৰক, একদম ইকুৱেল ডিষ্টেঞ্চত থাকে হয়নে?
ইকুৱেল ইকুৱেল ডিষ্টেঞ্চত থাকে তেনেকৈ বহুভুজ বুলি কওঁ আমি বোৰত। বহুভুজ শব্দটো গ্ৰীক শব্দ পলাছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে বহু, আৰু গণ অৰ্থাৎ কোণ। ঠিক আছে, তাৰমানে বহুকেইটা বাহুৰ লগত কোণ থকা চিত্ৰটোক আমি পলিগনছ বুলি কওঁ ইংলিছত, হয়নে? বহুভুজৰ বাহুৰ সংখ্যা অনুসৰি শ্ৰেণী বিভাজন কৰিব পাৰি, সেইটো এতিয়া আমি দেখিবলৈ পাম। ইয়াতে চাওক, বহুভুজৰ বাহুৰ সংখ্যা অনুসৰি শ্ৰেণী বিভাজন কৰিব পাৰি। যেনেকৈ ত্ৰিভুজ এটাৰ 3টা বাহু থাকে, চতুৰ্ভুজৰ 4টা বাহু থাকে, পঞ্চভুজৰ 5টা বাহু, ষড়ভুজৰ 6টা বাহু, তাৰপিছত ষড়ভুজৰ সপ্তভুজৰ 7টা বাহু থাকে, অষ্টভুজৰ 8টা, এটা নগণন 9টা বাহু থাকে, এটা দশকীয়া 10টা বাহু থাকে। 10তকৈ অধিক বাহু থকা বহুভুজ পলিগন 12 গণ বুলি আমি ক'ব পাৰি। ঠিক আছে, ইয়াত চাওক ধুনীয়াকৈ এইবোৰত দিয়া আছে। যেনেকৈ ত্ৰিভুজৰ ছাইডছ কেইটা, এংগেলছ কেইটা, ভাৰ্টেক্স কেইটা, ডায়গনলছ কেইটা আছে, হয়নে? সেইটো আমি দিব পাৰিছোঁ। ত্ৰিভুজৰ ডায়গনলছ নাই, হয়নে? কাৰণ তাত কৰ্ণ নাথাকে। বাকীকেইটা চিত্ৰ কি কি আছে চাই লওক ধুনীয়াকৈ, এইটো মনত ৰাখিব, পৰীক্ষাত এইটো আহে। ঠিক আছে, তাৰপিছত কি আছে, মৌলিক জ্যামিতিক কোণৰ বিষয়ে আমি ধাৰণাটো চাই লওঁ। কোণবোৰ কি হয়, ইয়াত চাওক, দুটা ৰেখা ইটোৱে সিটোৰ চাৰিওফালে কিমান বেঁকা হয় তাৰ জোখক আমি কোণ বুলি কওঁ। কোণ আমি ডিগ্ৰী হিচাপত জোখোঁ, আৰু কোণৰ পৰা সৰ্বমুঠ জোখ কিমান থাকে, 360 থাকে। দুটা ৰেখা ছেদ হ'লে 4টা কোণৰ সৃষ্টি হয়। এনেকৈ দুটা ছেদ কৰিলে 1 2 3 4টা ৰেখা, অভিয়াছলি 4টা কোণৰ সৃষ্টি হ'ব। এতিয়া চাওক, কোণবোৰ কি হয়, কোণবোৰ আমি জোখ হিচাপত ভাগ কৰি দিওঁ, হয়নে নাই? কি কয়, যেনেকৈ যদি 0 to 90 বিটুইন 90 ডিগ্ৰী থাকে, মানে 0ৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকে, তাক কি বুলি কয়, সূক্ষ্ম কোণ বুলি কয়, সূক্ষ্ম কোণ। ঠিক আছে, এইটোক আমি সূক্ষ্ম কোণ বুলি কওঁ, একিউট এংগেল বুলি কওঁ। ঠিক আছে, একিউট এংগেল বুলি কওঁ, যিটো ভেলুটো বিল' 90, মানে 0 to বিল' 90 থাকে, সেইবিলাক হ'ব একিউট এংগেল। তাৰপিছত যিকেইটাৰ ভেলু অনলি 90 ডিগ্ৰী থাকে, ৰাইট এংগেল, মানে সমকোণ বুলি কওঁ আমি, 90 ডিগ্ৰী থাকিলে ৰাইট এংগেল। তাৰপিছত যিটো মোৰ দেন 90 আপ টু ধৰক 180ৰ ভিতৰত, ঠিক আছে, আপ টু 180ৰ ভিতৰত, বাট মোৰ দেন 90 আৰু আপ টু 180 ক'ব নোৱাৰে, বিল' 180, সেইটো ক'লে অপটোচ এংগেল বা আমি স্থূলকোণ বুলি কওঁ, হয়নে? তাৰপিছত যিটো 180 ডিগ্ৰী এংগেল থাকে, সেইটোক ষ্ট্ৰেইট এংগেল বুলি কয়, হয়নে? ষ্ট্ৰেইট এংগেল বুলি কয়, এইটো ষ্ট্ৰেইট এংগেল। চব এংগেলকেইটা চাই লওক, ঠিক আছে, এইটো এংগেলখিনি আমি ধুনীয়াকৈ চালে বুজি পাম। এনেকৈ এংগেলবোৰ থাকে আৰু মনত ৰাখিব লাগিব। যেনেকৈ যদি মই কয়, ধৰক মই আপোনাক এটা প্ৰশ্ন সুধিলে যে, চৰি, প্ৰশ্ন সুধিলে যে ধৰক যে 90 ডিগ্ৰী দিয়া আছে, 90 ডিগ্ৰী দিয়া আছে, কৈছে যে 90 ডিগ্ৰীৰ সম্পূৰক পূৰক, ঠিক আছে, সম্পূৰক পূৰক বস্তুটো আগত, তাৰপিছতে আমি অলপ জানি ল'ম। এতিয়া সম্পূৰক পূৰকটো কি, সম্পূৰক আৰু পূৰকটো কি, সম্পূৰক আৰু পূৰক, ধৰক পূৰক বুলি ক'লে, পূৰক কোণ বুলি ক'লে যেতিয়া কি হয়, দুটা এংগেল মিলি, যেতিয়া দুটা এংগেল মিলি কি হয়, ধৰক মই এ এংগেল আৰু বি এংগেল কৈছোঁ, এই দুটা এংগেল মিলি যেতিয়া কি হ'ব, 90 ডিগ্ৰী ভেলু এটা ওলাব, তেতিয়া দুটা এংগলক এটা আনটোৰ কি বুলি কয়, পূৰক কোণ বুলি কয়, কমপ্লিমেণ্টাৰী। ঠিক আছে, কমপ্লিমেণ্টাৰী এংগেল বুলি কয়। তাৰপিছত সম্পূৰক যিটো কওঁ আমি, সম্পূৰক কোণ কি হ'ব, যেতিয়া দুটা এংগেল, ধৰক এ এংগেল আৰু বি এংগেল মিলি যেতিয়া কি হ'ব, তাৰ ভেলুটো 180 ডিগ্ৰী হৈ যাব, তেতিয়া সম্পূৰক বুলি কয়। এ আৰু বিৰ, এ বিৰ সম্পূৰক, বি ইয়াৰ সম্পূৰক। মনত ৰাখিব। এটা কয় যে 45ৰ পূৰক কোণ কিমান, 45ৰ লগত আৰু কিমান প্লাছ কৰিলে 90 হ'ব, 45। তো 45 90 হৈছে, 45ৰ পূৰক 90, 45ৰ পূৰক 45 আৰু 45ৰ পূৰক 45, তেনেকৈ বেলেগ বেলেগ হ'ব পাৰে। এতিয়া সম্পূৰক যদি কয় যে 60ৰ সম্পূৰক কিমান, 60ৰ লগত কিমান প্লাছ কৰিলে 180 হ'ব, 120 ন, তো 60ৰ সম্পূৰক 120 আৰু 120ৰ সম্পূৰক 60। ঠিক আছে, এই বস্তুটো মনত ৰাখিব। এতিয়া চাওঁ আমি ইয়াতে চাওক কি আছে, ত্ৰিভুজ, টাইপ অফ ট্ৰাইংগল, ত্ৰিভুজৰ কি আছে চাই লওঁ। জ্যামিতিক ত্ৰিভুজ হৈছে 3টা বাহু আৰু 3টা কোণ থকা বহুভুজ। ত্ৰিভুজ এটা সদায় ইয়াৰ 3টা শিখৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। ত্ৰিভুজৰ 3টা কোণৰ নাম ক্ৰমে শিখৰ কোণ, ভিতৰৰ কোণ আৰু বাহিৰৰ কোণ থাকে। অভ্যন্তৰীণ কোণ হ'ল শিখৰ কোণ থকা দুইফালৰ মাজৰ কোণ, বাহ্যিক কোণ হ'ল শিখৰৰ কোণৰ বিপৰীত দিশ। এইখিনি মানে আমি এছেঞ্চিয়েল কথাবোৰ, ডেফিনেশ্যনটো গম পালোঁ। ইয়াৰ কাষৰ কি হয়, ইয়াৰ কাষৰ মাজৰ কোণবোৰ থাকে। এতিয়া চাওক,
ট্ৰাইংগলছবোৰ কি কি হয়, টাইপছ অফ ট্ৰাইংগলছ আমি জানো। ত্ৰিভুজ বাহু হিচাপে আৰু কোণ হিচাপে ভাগ কৰা হয়। যদি বাহু হিচাপে চাওঁ, মানে আমি ত্ৰিভুজৰ বাহু হিচাপে চাওঁ, তো ত্ৰিভুজটো কেই প্ৰকাৰ থাকে? 3 প্ৰকাৰ থাকে। এটা হৈছে সমবাহু, মানে ইকুৱেড্ৰেটেল ট্ৰাইংগল, যাৰ প্ৰত্যেকটা বাহু সমান থাকে, ঠিক আছে। এটা হৈছে সমদ্বিবাহু, তাৰমানে কি হয়, তাৰ দুটা বাহু, আইচলস্কেল যিটো কওঁ, দুটা বাহু সমান থাকিব, ঠিক আছে। আৰু এটা হৈছে যে তাৰ বিষম বাহু, যাৰ কোনোটা বাহু সমান নহয়, ঠিক আছে। স্কেলেন যিটো কওঁ আমি, বিষম বাহু ত্ৰিভুজ। এটা হৈছে সমবাহু, যাৰ তিনিটা বাহু সমান। এটা সমদ্বিবাহু, মানে দুটা বাহু সমান থাকিব, তিনিটাৰ মাজত যিকোনো দুটা ছেম থাকিব। এটা হৈছে বিষম বাহু, মানে তিনিটাও বেলেগ বেলেগ ধৰণৰ বাহু থাকিব। এইটো এইকেইটা ইয়াতে আছে, ঠিক আছে। তাৰপিছত চাওক, কোণ হিচাপে যদি চাওঁ, কোণ হিচাপে ত্ৰিভুজ কেই থাকে? 3 প্ৰকাৰৰ থাকে। এটা থাকে সমকোণী ত্ৰিভুজ, ঠিক আছে। এটা থাকে সূক্ষ্মকোণী ত্ৰিভুজ, এটা থাকে স্থূলকোণী ত্ৰিভুজ। তাৰমানে যিকেইটা ত্ৰিভুজৰ ভেলু, যদি কি হয়, এটা ত্ৰিভুজৰ সমকোণী চাওঁ, যদি এটা ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰী থাকে, সেইটো সমকোণী ত্ৰিভুজ হৈ গ'ল। বাকী দুটা কোণ যি ভেলু হওক, কিন্তু এটা কোণ 90 ডিগ্ৰী থাকিলে এইটো সমকোণী হৈ গ'ল। যদি এটা ত্ৰিভুজৰ তিনিওটা কোণ কি হয়, বিল' 90 ডিগ্ৰীতকৈ কমকৈ থাকে, তেনেহ'লে কি হ'ব? এইটো আমাৰ হৈ যাব সূক্ষ্মকোণী ত্ৰিভুজ। আৰু স্থূলকোণী কি কৈছে? যদি কোনো এটা ত্ৰিভুজৰ এটা কোণ more than 90 থাকে, ঠিক আছে, more than 90 থাকে, তেনে এইটো কি হৈ যাব? স্থূলকোণী ত্ৰিভুজ হৈ যাব। বুজি পাইছে? এতিয়া চাওক চতুৰ্ভুজটো। চতুৰ্ভুজ হৈছে চাৰিফালৰ বহুভুজ, চাৰিটা বাহু চতুৰ্ভুজ কোণ বোলা হয়। চতুৰ্ভুজ চাৰিটা বাহুৰে থাকে। চতুৰ্ভুজ সমান্তৰাল বাহু দুটা গোট থাকে, সমান্তৰাল বাহু দুটাক গোটক চতুৰ্ভুজ বৃত্তি আমি বোলা হয়। চতুৰ্ভুজ আমি কেই প্ৰকাৰ পাওঁ? 5 প্ৰকাৰৰ পাওঁ নৰ্মেলি, মানে আয়তক্ষেত্ৰ, বৰ্গক্ষেত্ৰ, সমান্তৰাল চতুৰ্ভুজ, তাৰপিছতে আৰু কি আছে? ট্ৰেপেজিয়াম আৰু ৰম্বাছ। এতিয়া চাওক, চতুৰ্ভুজ যেনেকৈ আয়তক্ষেত্ৰটো হৈছে স্কুৱেৰ, আমি আয়তক্ষেত্ৰটো কি বুলি কওঁ? ৰেক্টেংগেল বুলি কওঁ, হয়নে? যেনেকৈ ধৰক ৰেক্টেংগেল, এইটো ৰেক্টেংগেল এনেকৈ থাকে, হয়নে? যাৰ কি হয়, এই দুটো সমান আৰু এইটো সমান থাকিব, ঠিক আছে। এই দুটা সমান আৰু এই দুটা সমান থাকিব। এনেকৈ আমি আকৃতিক কি বুলি কওঁ? আয়তক্ষেত্ৰ বা ৰেক্টেংগল বুলি কওঁ। আৰু বৰ্গক্ষেত্ৰ কি হ'ব? যাৰ চাৰিওফালে সমান 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 বাহু থাকিব, এইটো হ'ব বৰ্গক্ষেত্ৰ, ঠিক আছে। তাৰপিছত সমান্তৰাল চতুৰ্ভুজটো কি হ'ব? সমান্তৰাল চতুৰ্ভুজটো দেখাত কি হ'ব? অলপ আয়তৰ বৰ্গৰ নিচিনা হ'লেও, আয়তৰ নিচিনা হ'ব, কিন্তু অলপ বেঁকাকৈ হ'ব, মানে এই চিত্ৰটো চাওক, পেৰালেলগ্ৰাম। তাৰপিছত ট্ৰেপেজিয়াম ইয়াত আছে, ৰম্বাছ আছে, আৰু এইটো কাইটা দিলে। এতিয়া চাওক, আয়তক্ষেত্ৰ কি কৈছে? এটা আয়তক্ষেত্ৰ চাৰিটা কোণ থাকে, হয়নে? বৃত্তি চাৰিটা কোণ থাকে, বৃত্তি দুটা সমান্তৰাল, আৰু আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য সদায় প্ৰস্থতকৈ বেছি, দৈৰ্ঘ্যটো প্ৰস্থ বেছি থাকেই। তাৰ কি হ'ব? চাৰিটা কোণ কি হ'ব? বেলেগ বেলেগ কোণ সমান থাকিব, মানে বিপৰীত বাহুবোৰ, ইটোৰ বিপৰীত বাহু সমান থাকে, বিপৰীত বাহু সমান থাকে আয়তক্ষেত্ৰ। বৰ্গৰ কিন্তু কি হয়? চাৰিটা বাহু সমান, চাৰিটা কোণো সমান, হয়নে? এইটো বেলেগ কথা। সমান্তৰাল চতুৰ্ভুজ কি হয়? সমান্তৰাল চতুৰ্ভুজ দুটা যোৰ সমান্তৰাল বাহু থাকে, হয়নে? এইটো সমান্তৰাল, এইটোৰ লগত এইটো সমান্তৰাল, এনেকৈ ধুনীয়াকৈ সমান্তৰাল কি হয়? বিপৰীত বাহু সমান, বিপৰীত কোণবোৰ আকাৰ একে, আৰু বিপৰীত কোণবোৰো কি হয়? সমান্তৰাল থাকে, এইটো সমান্তৰালৰ চাপত। তাৰপিছত ট্ৰেপেজিয়ামটো কি কৈছে চাওক, ট্ৰেপেজিয়ামৰ এটা যোৰ সমান্তৰাল বাহু আৰু দুটা অসমান সমান্তৰাল বাহু থাকে। ট্ৰেপেজিয়ামৰ উচ্চতা হৈছে সমান্তৰাল ফালৰ শিখৰৰ পৰা বিপৰীত ফালৰ মধ্যবিন্দুলৈ ৰেখাখণ্ড। তাৰমানে ট্ৰেপেজিয়ামটো দেখাত কেনেকৈ হয়? মানে ঘৰৰ ছালৰ নিচিনা, হয়নে? এনেকৈ হয় ট্ৰেপেজিয়ামটো। তো এইটো এই দুটা ফালটো সমান থাকে, কিন্তু এই দুটা ফালটো সমান নহয়, ঠিক আছে। কেতিয়াবা এইটো সমান নাথাকেই। আৰু ৰম্বাছটো কি কৈছে? ৰম্বাছৰ চাৰিটা বাহু সমান আৰু চাৰিটা কোণ সমান। ৰম্বাছটো দেখাত কাৰ নিচিনা? বৰ্গৰ নিচিনা, মানে দেখাত নহয়, চাইজত, জোখত বৰ্গৰ নিচিনা, কিন্তু অলপ বেঁকাকৈ থাকে, ঠিক আছে। বৃত্ত আমি অলৰেডি ডিছকাছ কৰিলোঁ। তাৰপিছত ইয়াত অলপ চাই লওঁ। বৃত্তৰ আমি এই কেন্দ্ৰবিন্দুটো কি বুলি কওঁ? এইটোক আমি কেন্দ্ৰবিন্দু কওঁ। আৰু কেন্দ্ৰৰ পৰা এইটো তাৰ বডিলৈ যিটো দূৰত্ব আছে, সেইটো কি বুলি কওঁ? ৰেডিয়াছ, মানে আৰ বা ব্যাসাৰ্ধ বুলি কওঁ। আৰু পুৰা যিটো এই মূৰৰ পৰা সিমূৰ, এইটো আমি ব্যাস বুলি কওঁ, ডায়মিটাৰ। আৰু এই মাজৰ যিটো, এইটো জা বুলি কয়, কৰ্ড, হয়নে? এইটো জা বুলি কয় বৃত্তৰ, মনত ৰাখিব। তো এইখিনি আজি আমি ডিছকাছ কৰিলোঁ আপোনাৰ লগতে জিঅ'মেট্ৰিৰ বেছিক কিছুমান কথা। আমি নেক্সট এতিয়া আমি কুৱেশ্যন আনচাৰ ছলভিং কৰিম। চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক যথেষ্ট ধন্যবাদ। আৰু যদি চেনেলটোত আকৌ কৈছোঁ পুনৰাই, নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে আমাৰ এই বাকীকেইটা ছ'চিয়েল মিডিয়া হেণ্ডেলতো আপোনালোকে ফ'ল' কৰিব। ফেচবুক পেজ আছে, ইনষ্টাগ্ৰাম হেণ্ডেল, টেলিগ্ৰাম চেনেল, তাতেও আপোনালোকে যোগদান কৰক।
আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সহায় হৈছে। আমি এনেকৈ পৰৱৰ্তী সময়ত আৰু ধুনীয়াকৈ ভিডিঅ' আপোনালোকৰ লগত লৈ আহিম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ।